বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছোঁ। আজি মোৰ এইটো নতুন ভিডিঅ'লৈ আজি আপোনালোকৰ কাষত লৈ আহিছোঁ আকৌ জব ইনফৰমেটিভ ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল অল ইণ্ডিয়াৰ পৰা যিকোনো ষ্টেটৰ পৰা আপোনালোকে ধুনীয়াকৈ অনলাইন এপ্লাই কৰিব পাৰিব, যিটো নেকি অংগনবাড়ী চৰকাৰী চাকৰি হয়। বন্ধু বান্ধৱীসকল সেইটো জবৰ কাৰণে কিন্তু বহুতকেইটা ভেকেঞ্চি আহিছে, আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। আপোনালোকে ইয়াতে দেখাই দিছোঁ বন্ধু বান্ধৱীসকল সকলো বস্তু এইটো ভিডিঅ'ৰ মাজত জনাই দিওঁ। আপোনালোকক কি ডকুমেণ্টছ লাগিব আৰু আপোনালোকে এপ্লাই ডেট কেতিয়া হয় আৰু লাষ্ট ডেট কেতিয়া হয়, সকলো বস্তু এইটো ভিডিঅ'ৰ মাধ্যমত জানিব পাৰিব। বন্ধু বান্ধৱীসকল ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আৰু আপুনি যদি মোৰ চেনেল তই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিওঁ, নতুন নতুন ভিডিঅ' এনেকুৱা ইনফৰমেটিভ ভিডিঅ' পাবৰ কাৰণে। আপোনালোকে প্ৰথমত ইয়াতে দেখা পাইছে যে মহিলা ছুপাৰভাইজাৰ ৰিকমেণ্ড 2026 এপ্লাই অনলাইন ষ্টাৰ্টিং লাষ্ট ডেট আৰু আপোনালোকৰ যিটো নেকি ফাৰ্ষ্ট ডেট হয় ভেকেঞ্চি সকলো বস্তু এইটো ভিডিঅ'ৰ মাধ্যমত ধুনীয়াকৈ আপোনালোকক জনাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে ধুনীয়াকৈ চাই থাকক। বেছি কথা নকয় তেনেহ'লে ব'লক আমি মেইন ভিডিঅ'লৈ আৰম্ভণি কৰোঁ। বন্ধু বান্ধৱীসকল এইটো ভিডিঅ'টোতে আপোনালোকে এতিয়া দেখোন যে স্কুলটো ডাউন কৰিলে ইয়াতে কিন্তু ধুনীয়াকৈ দেখাই দি আছে যে মহিলা ছুপাৰভাইজাৰ ৰিকমেণ্ড 2026 এপ্লাই অনলাইন ষ্টেট, অৰ্থাৎ আপোনালোকৰ যেতিয়া নেকি অনলাইন এপ্লাই আৰম্ভ হৈছে ডেট আৰু লাষ্ট ডেট, আপোনালোকৰ ভেকেঞ্চি এলিজিবিলিটি চেলাৰী এণ্ড কমপ্লিট আপোনালোকৰ ডিটেইলছ ইয়াতে কিন্তু তলত দিয়া আছে। সেইকাৰণে কিন্তু এইটো কিন্তু গাইডলাইন আপোনালোকে নিশ্চয় হেডলাইনটো ধুনীয়াকৈ দেখা পাইছে। বন্ধু বান্ধৱীসকল ধুনীয়াকৈ স্কুলটো ডাউন কৰিলে আমি সকলো বস্তু ইয়াতে জানিব পাৰিম। ইয়াতে কিন্তু ধুনীয়াকৈ দিয়া আছে যে আপোনালোকক জনাই দিম যে আপোনালোকে কি কোৱালিফিকেশ্যন লাগিব আৰু আপোনালোকক কি ডকুমেণ্টছ লাগিব। বন্ধু বান্ধৱীসকল আপোনালোকে এপ্লাই লিংক ক'ত পাব, আপোনালোকৰ সকলো বস্তু এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো অলপেই স্কিপ নকৰিব, আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈ চাই থাকিব। বন্ধু বান্ধৱীসকল ভিডিঅ'টো স্কিপ কৰিলে কিন্তু আপোনালোকে একো বুজি নাপাব। প্লিজ আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, নহ'লে কিন্তু আপোনালোকে এপ্লাই লিংক খুজি নাপাব আৰু আপোনালোকে ধুনীয়াকৈ এপ্লাইও কৰিব নোৱাৰিব। এইটো কিন্তু অংগনবাড়ী স্কুলত চাকৰি হয়, এইটোৰ কাৰণে কিন্তু সকলো মানুহে এলিজিবিলিটি হয়, সকলোৱে মানুহে কিন্তু এপ্লাই কৰিব পাৰিব। এইটো কিন্তু ইণ্ডিয়াৰ ভিতৰত কিন্তু সকলো ষ্টেটৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। ধুনীয়াকৈ ইয়াতে কিন্তু দিয়া আছে প্ৰচেছবিলাক আপোনালোকে ষ্টেপ বাই ষ্টেপ মই কিন্তু ধুনীয়াকৈ জনাই দি আছোঁ। প্লিজ আপোনালোকে ধুনীয়াকৈ চাই থাকিব। আৰু অংগনবাড়ী চাকৰি সকলোৱে মানুহে জানে যে এইটো চাকৰি এবাৰ হোৱাৰ পিছত আৰু এইটো কিন্তু কেতিয়াও কেঞ্চেল হোৱা আপোনালোকৰ চান্স নাই। আৰু আপোনালোকৰ চেলাৰী কিমান আহিব, আপোনালোকৰ কি ডকুমেণ্টছ লাগিব, আপোনালোকে এক্সাম কোন দিনৰ পৰা হ'ব, আপোনালোকে কেনেকুৱা ধৰণৰ এক্সাম হ'ব, সকলো বস্তু কিন্তু আপোনালোকক এইটো ভিডিঅ'ৰ মাধ্যমত জনাই দিম। আপোনালোকে ধুনীয়াকৈ আপোনালোকে চাই থাকিব। বন্ধু বান্ধৱীসকল ইয়াতে কিন্তু দিয়া আছে যে এবাউট দ্য ডিপাৰ্টমেণ্ট, আপোনালোকৰ অৰ্থাৎ আপোনালোকৰ অন্যথা যিটো ডিপাৰ্টমেণ্ট আপোনালোকে ইচ্ছা কৰে সেইটো ডিপাৰ্টমেণ্ট আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। এপ্লাই লিংকত গ'লে আপোনালোকে সকলো বস্তু ইয়াতে কিন্তু বুজি পাব। ইয়াতো কিন্তু তথাপিতো নোটিছ দিয়া আছে, আপোনালোকে ইয়াতে কৈছে যে এবাউট দ্য ডিপাৰ্টমেণ্ট, আপোনালোকে অন্য ডিপাৰ্টমেণ্টতো আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। আৰু কি ডিপাৰ্টমেণ্ট আছে আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে। আপোনালোকৰ কাৰণে ইয়াতে কিন্তু হেল্থৰ ডিপাৰ্টমেণ্ট আছে, আপোনালোকে এইটোতো এপ্লাই কৰিব পাৰে। তাৰপিছত আছে WCD ডিপাৰ্টমেণ্ট আছে, ইয়াতে কিন্তু বহুতকেইটা ডিপাৰ্টমেণ্ট দিয়া আছে, আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। তেনেহ'লে আমি মেইন বৰ্ডত আৰম্ভ কৰোঁ। ইয়াতে কোৱা হৈছে যে মেন স্কিম মুভমেণ্ট বাই মহিলাই ছুপাৰভাইজাৰ, আপোনালোকে কিন্তু ইয়াতে ধুনীয়াকৈ দিয়া আছে। বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখা পাইছে। তাৰপিছত মই কিন্তু ইয়াতে আণ্ডাৰলাইন কৰি দি দিছোঁ, আপোনালোকে নিশ্চয় দেখা পাইছে। তাৰপিছত ইয়াতে কৈছে যে এগেইন ওৱান ছুপাৰভাইজাৰ ICDS, তাৰপিছত আছে আপোনালোকৰ পোষণ অভিযান, তাৰপিছত আছে আপোনালোকৰ চিল্ড নট, তাৰপিছত আছে আপোনালোকৰ ওমেন ৱেলফেয়াৰ, তাৰপিছত আছে আপোনালোকৰ মেটাৰ হেল্থ, আপোনালোকৰ যিটো নেকি হেল্থৰ কাৰণে হয় আপোনালোকে এইটোতো এপ্লাই কৰিব পাৰিব। তাৰপিছত বন্ধু বান্ধৱীসকলে ইয়াতে কিন্তু দিয়া আছে আপোনালোকৰ টোটেল ভেকেঞ্চি, অৰ্থাৎ আপোনালোকৰ টোটেল ভেকেঞ্চি কিমান হয় ইয়াতে কিন্তু দিয়া আছে এক্সেলেৰেট ভেকেঞ্চি আপোনালোকৰ 200/500। তাৰপিছত আপোনালোকৰ পোষ্ট আছে ইয়াতে কিন্তু ধুনীয়াকৈ দিয়া আছে। বন্ধু বান্ধৱীসকল সকলো বস্তু আপোনালোকে ইয়াতে কিন্তু নিশ্চয় দেখা পাইছে। তাৰপিছত তলত আপোনালোকে যদি স্কুলটো ডাউন কৰাৰ পিছত বন্ধু বান্ধৱীসকল আপোনালোকে ধুনীয়াকৈ ইয়াতে দেখা পাইছে যে ইম্পৰ্টেণ্ট ডেট, অৰ্থাৎ ইম্পৰ্টেণ্ট ডেট বুলি কওঁতে আপোনালোকৰ এপ্লাই ডেট আৰু আপোনালোকৰ এণ্ড ডেট কি আছে আপোনালোকৰ সকলো বস্তু ইয়াতে কিন্তু দেখা পাইছে। বন্ধু বান্ধৱীসকল ইয়াতে দিয়া আছে ইভেণ্ট আৰু আপোনালোকৰ ডেট, ইয়াতে কিন্তু ইভেণ্ট অৰ্থাৎ অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ডেট আপোনালোকৰ দিয়া আছে যে 15 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছে 2026 এপ্ৰিল। তাৰপিছত আপোনালোকৰ লাষ্ট ডেট আছে ইয়াতে লাষ্ট টু এপ্লাই আপোনালোকৰ, অৰ্থাৎ লাষ্ট আছে আপোনালোকৰ 20 মাৰ্চলৈকে। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে কিন্তু 3 নম্বৰ কৈছে এপ্লিকেশ্যন কাৰেকশ্যন উইণ্ড'জ, আপোনালোকৰ মাৰ্চলৈকে আপোনালোকে এপ্লিকেশ্যনটো কাৰেকশ্যন কৰিব পাৰিব যদি কোনো ধৰণৰ ভুল হৈ থাকে। তাৰপিছত আপোনালোকৰ দিয়া আছে যে এডমিট কাৰ্ড আপোনালোকৰ কোনদিনা এপ্ৰিলত আপোনালোকৰ ওলাব। তাৰপিছত আপোনালোকে ইয়াতে কৈছে যে এক্সামিনেশ্যন আপোনালোকৰ এপ্ৰিল বা মে'ৰ ভিতৰতে হৈ যাব, আপোনালোকে ধুনীয়াকৈ নিশ্চয় চাব পাৰিছে আপোনালোকৰ এক্সামো হৈ যাব। বন্ধু বান্ধৱীসকল এতিয়া মেইন পইণ্ট আপোনালোকৰ এক্সামটো কেনেকুৱা হ'ব তথাপিতো আপোনালোকে ধুনীয়াকৈ জনাই দিম। প্লিজ আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক। ইয়াতে কৈছে যে কেণ্ডিডেট আৰু ডিভাইচ এপ্লাই অলৰেডি
বিফোর লাষ্ট ডেট ইয়াতে দিয়া আছে। তাৰপিছত ইয়াতে দিয়া আছে পোষ্ট ডিটেইলছ। আপোনালোকৰ পোষ্ট ডিটেইলছটো কেনেকুৱা হ'ব, মহিলা ছুপাৰভাইজাৰ, ফিমেল ছুপাৰভাইজাৰ আপোনালোকে ইয়াতে কিন্তু ধুনীয়াকৈ দিয়া আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। তাৰপিছত তলতে দি আছে দ্য এইট ছুপাৰভাইজাৰ গভৰ্ণমেণ্ট পোষ্ট ৰেচিডেণ্ট ফৰ মাইনৰিটি। তাৰপিছত আপোনালোকে ইয়াতে দিয়া আছে দ্য এজেঞ্চি চেণ্টাৰ আপোনালোকে এণ্ড ৱেবছাইট স্কেম আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়াতে হ'ল মেইন পইণ্ট আপোনালোকৰ যিটো নেকি এডুকেশ্যন হয়। বন্ধু বান্ধৱীসকল এতিয়া এডুকেশ্যন আপোনালোকৰ কি থাকিব লাগিব, এডুকেশ্যন কোৱালিফিকেশ্যন কি হ'ব লাগিব, সকলো বস্তু কিন্তু ইয়াতে দিয়া আছে, আপোনালোকক ধুনীয়াকৈ জনাই দিয়া আছে। আপোনালোকে ভিডিঅ'টো ধৈৰ্য সহকাৰে চাই থাকক, ভিডিঅ'টো অলপ দীঘলীয়া হ'ব পাৰে, বন্ধু বান্ধৱীসকল ধুনীয়াকৈ ধৈৰ্য সহকাৰে আপোনালোকে চাই থাকক। প্ৰথমতে আপোনালোকক কি কোৱালিফিকেশ্যন লাগিব ইয়াতে কিন্তু দিয়া আছে। বন্ধু বান্ধৱীসকলে ইয়াতে প্ৰথমতে কৈছে যে আপোনালোকক গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব পাৰফৰ্মেঞ্চ। তাৰপিছত আপোনালোকৰ ছেকেণ্ডত দিয়া আছে যে বন্ধু বান্ধৱীসকলে ইয়াতে কৈছে যে কেণ্ডিডেট পাৰফৰ্মেঞ্চ থাকিব লাগিব, এক্সপিৰিয়েঞ্চ থাকিব লাগিব, অৰ্থাৎ আপোনালোকৰ কেণ্ডিডেটৰ কাৰণে। তাৰপিছতে বন্ধু বান্ধৱীসকল আপোনালোকে কিন্তু তলতে দেখা পাইছে যে 3 নম্বৰত ইয়াতে কিন্তু কৈছে যে আপোনালোকৰ বেছিক কম্পিউটাৰ নলেজ, অৰ্থাৎ আপোনালোকৰ যিটো নেকি কম্পিউটাৰ নলেজ হয় এইটো কিন্তু থাকিব লাগিব, নহ'লে কিন্তু আপোনালোকৰ এলিজিবিলিটি নহ'ব। তাৰপিছত ইয়াতে কিন্তু বয়সৰ কথা সীমা দিয়া আছে। বন্ধু বান্ধৱীসকল আপোনালোকে ইয়াতে নিশ্চয় এগেণ্টটো দেখা পাইছে, ইয়াতে বয়স দিয়া আছে, আপোনালোকৰ এগেণ্ট লিমিট আছে, আপোনালোকৰ মিনিমাম 18 পৰা আপোনালোকৰ মেক্সিমাম 40 বছৰ ইয়াৰ ভিতৰত হ'ব লাগিব, নহ'লে ইয়াৰ বাহিৰত কিন্তু আপোনালোকে এপ্লাই কৰিব নোৱাৰিব। তাৰপিছত ইয়াতে দিয়া আছে বন্ধু বান্ধৱীসকল আপোনালোকৰ কিন্তু অৰ্থাৎ কিন্তু তাৰপিছতো আপোনালোকৰ যিটো নেকি কাষ্টৰ ওপৰত ভিত্তি কৰি কিন্তু বয়স ইয়াতে এক্সট্ৰা বঢ়াই দিয়া হৈছে। আপোনালোকৰ যিটো নেকি SC ST কাৰণে 5 বছৰ বেছি দিয়া হৈছে, যিটো নেকি আপোনালোকৰ 40-45 পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু OBC হতে আপোনালোকে 43 বছৰৰ পৰা এপ্লাই কৰিব পাৰিব, নিশ্চয় আপোনালোকে ইয়াতে দেখা পাইছে। তাৰপিছত আপোনালোকে ইয়াতে দিয়া আছে আপোনালোকৰ যিটো নেকি পাৰফৰ্মেঞ্চ ৰিফ্ৰেছাৰ হয়। বন্ধু বান্ধৱীসকলে ইয়াতে কিন্তু নিশ্চয় আপোনালোকে দেখা পাইছে। তাৰপিছত ইয়াতে কিন্তু 2 নম্বৰতে দিয়া আছে আপোনালোকৰ ৰেচিডেণ্ট যিটো নেকি কেণ্ডিডেট হয় গভৰ্ণমেণ্ট হয়, আপোনালোকে এইটো কিন্তু গভৰ্ণমেণ্টৰ পৰা চাকৰি, আপোনালোকে এইটো একবাৰ হৈ গ'লে আৰু কিন্তু কেঞ্চেল হোৱাৰ কোনো ধৰণৰ চান্স নাথাকে। তাৰপিছত এপ্লিকেশ্যন ফিজ, এতিয়া এপ্লিকেশ্যন ফিজ আপোনালোকক কিন্তু ইয়াতে দিয়া হৈছে, আপোনালোকে কিমান এপ্লিকেশ্যন ফিজ দিব লাগিব, ইয়াতে কেটাগৰী দিয়া আছে। তাৰপিছত আপোনালোকৰ ফিজ দিয়া আছে ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে। প্ৰথমতে আপোনালোকৰ জেনেৰেল OBCৰ কাৰণে 100 টকা বা 300 টকা ষ্টেট আপোনালোকক ৱেট দিব লাগিব, আপোনালোকৰ ষ্টেট হিচাপত কিন্তু এইটো হৈ যাব 100 পৰা 300ৰ ভিতৰত। তাৰপিছত আপোনালোকে SC ST কাৰণে ফ্ৰী হয়, আপোনালোকে একো ধৰণৰ ফিজ দিব নালাগে। তাৰপিছত আপোনালোকৰ ফিমেল কেণ্ডিডেটৰ কাৰণে আপোনালোকে কিন্তু ফ্ৰী হয়, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। আৰু ইয়াতে কিন্তু তলতে দিয়া আছে আপোনালোকৰ পে'মেণ্ট মোড, আপোনালোকৰ কিন্তু ইয়াতে অনলাইন UPI হ'ব, ডেবিট কাৰ্ড, তাৰপিছত নেট বেংকিং, আপোনালোকৰ ক্ৰেডিট কাৰ্ড, সকলো বস্তু ধৰণৰ আপোনালোকে এপ্লাই অৰ্থাৎ ফিজটো দিব পাৰিব। তাৰপিছত বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে যে আপোনালোকে চিলেক্ট প্ৰচেছ আপোনালোকে কেনেকুৱা তাৰমানে চিলেক্ট কৰিব। বন্ধু বান্ধৱীক চিলেক্ট প্ৰচেছ ইয়াতে কিন্তু দিয়া আছে, আপোনালোকে নিশ্চয় দেখা পাইছে। আপোনালোকে ইয়াতে কৈছে যে চিলেক্ট প্ৰচেছ আনচাকচেছফুল ইন এভৰিথিং, আপোনালোকে ইয়াতে নিশ্চয় দেখা পাইছে। তাৰপিছত আপোনালোকে 1 নম্বৰতে দিয়া আছে যে ৰাইট এক্সামিনেশ্যন, আপোনালোকৰ এক্সামিনেশ্যনতে কিন্তু পাছ হ'ব লাগিব। 2 নম্বৰত দিয়া আছে ডকুমেণ্ট ভেৰিফাই, আপোনালোকৰ ডকুমেণ্ট ভেৰিফাই কৰিব। তাৰপিছত আপোনালোকৰ ইয়াতে দিয়া আছে যে মিটাৰ লিষ্ট আপোনালোকৰ পাৰফৰ্মেঞ্চ হ'ব লাগিব। তাৰপিছত আপোনালোকৰ 4 নম্বৰত ইয়াতে দিয়া আছে আপোনালোকৰ যিটো নেকি ইণ্টাৰভিউ আপোনালোকে সৰু এটা ইণ্টাৰভিউ হ'ব, যিটো নেকি আপোনালোকে ইণ্টাৰভিউত পাছ হ'ব লাগিব। আপোনালোকে এই 4টা ধৰণৰ আপোনালোকৰ প্ৰচেছ কৰি আপোনালোকে যিটো নেকি ল'ব। বন্ধু বান্ধৱীসকল আপোনালোকে যিটো নেকি চিলেক্ট কৰিব 4টা প্ৰচেছত। তাৰপিছত আপোনালোকৰ এক্সাম পেটাৰ্ণ ইয়াতে কিন্তু দিয়া আছে। বন্ধু বান্ধৱীসকল এক্সামটো আপোনালোকৰ কেনেকুৱা হ'ব আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে এক্সাম পেটাৰ্ণৰ। প্ৰথমতে ইয়াতে দিয়া আছে যে ছাবজেক্ট জেনেৰেল, আপোনালোকৰ যিটো নেকি হয় বন্ধু বান্ধৱীসকল জেনেৰেলৰ কাৰণে আপোনালোকৰ নলেজ থাকিব লাগিব, জেনেৰেল নলেজ থাকিব লাগিব। আৰু 2 নম্বৰতে ইয়াতে কিন্তু দিয়া আছে আপোনালোকৰ কাৰণ যিটো নেকি এফেয়াৰ্ছ থাকিব লাগিব বন্ধু বান্ধৱীসকল। তাৰপিছত আপোনালোকৰ তলতে ইয়াতে কিন্তু দেখা পাইছে ইয়াতে কিন্তু ৰিচনেণ্ট এলিজিবিলিটি থাকিব লাগিব। তাৰপিছত আপোনালোকৰ মেচাৰ্ছ থাকিব লাগিব। ইয়াতে কিন্তু সকলো বস্তু কিন্তু মই আপোনালোকক মাৰ্ক দি দেখাই দি আছোঁ, আপোনালোকে ধুনীয়াকৈ চাই থাকক। আৰু ভিডিঅ'টো যদি এতিয়ালৈকে আপোনালোকে লাইক কৰা নাই, প্লিজ ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকে বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিয়ক। সিহঁতৰ ঘৰত যদি সেনেকুৱা থাকে তেনেহ'লে ধুনীয়াকৈ মহিলা যদি থাকে সিহঁতে এপ্লাই কৰিব পাৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো বজাই দিয়ক। আৰু ভিডিঅ'টো যদি ফেচবুকৰ পৰা চাই আছে, প্লিজ ভিডিঅ'টো আপোনালোকে লাইক কৰি পেলাই আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিয়ক। আৰু আপোনালোকে পেজটো ফ'ল' কৰাৰ কথা পাহৰি নাযাব। আপোনালোকে ধুনীয়াকৈ ইয়াৰ ভিতৰত কেনেকুৱা ধৰণৰ আপোনালোকে এপ্লাই কৰিব সকলো বস্তু কিন্তু ইয়াতে মই আপোনালোকক A to Z দেখাই দি আছোঁ। বন্ধু বান্ধৱীসকল সকলো বস্তু নিশ্চয় আপোনালোকে বুজি পাইছে আপোনালোকে কেনেকৈ এপ্লাই কৰিব। তাৰপিছত আমি যদি এতিয়া স্কুলটো ডাউন কৰোঁ বন্ধু বান্ধৱীসকল, স্কুলটো ডাউন কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাচ্ছে যে আপোনালোকৰ চেলাৰী, আপোনালোকৰ যিটো নেকি চেলাৰী হয় চেলাৰীটো কি চিষ্টেম হ'ব আৰু কেনেকুৱা হৈ যাব আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে চেলাৰী চিলেকশ্যন আপোনালোকৰ কেনেকুৱা হ'ব। বন্ধু বান্ধৱীসকল এপ্ৰুভমেণ্ট আপোনালোকৰ যিটো নেকি মহিলা ছুপাৰভাইজাৰ হয় এইটো কাৰণে আপোনালোকৰ 25,000 পৰা 40,000 পাৰ মান্থ
অৰ্থাৎ আপোনালোকৰ পাৰ মান্থলি আপোনালোকৰ 25,000 পৰা 40,000 টকা আপোনালোকৰ চেলাৰী হৈ যাব আপোনালোকৰ নিশ্চয় ইয়াতে দেখা পাইছে। তাৰপিছত ইয়াতে কৈছে যে এডিশ্যনেল বেনিফিচিয়াৰী আপোনালোকে, তাৰপিছত আপোনালোকে ইয়াতে ডিপাৰ্টমেণ্টৰ ওপৰত আপোনালোকে ভিত্তি কৰি কোনটো ডিপাৰ্টমেণ্টত কিমান টকা হ'ব আপোনালোকে ইয়াতে কিন্তু ধুনীয়াকৈ দেখাই দি আছে। বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চয় দেখা পাইছে ইয়াতে কিন্তু আপোনালোকৰ বেনিফিচিয়াৰী কোনটো বেনিফিচিয়াৰী অৰ্থাৎ আপোনালোকৰ কোনটো ডিপাৰ্টমেণ্টত কোনে কিমান এপ্লাই কৰিছে বা কোনটো ডিপাৰ্টমেণ্টত কিমান টকা দিব হয়তো কিন্তু 25,000 পৰা 40,000 ভিতৰতে কিন্তু হৈ যাব আপোনালোকে নিশ্চয় ইয়াতে বুজি পাইছে। তাৰপিছত বন্ধু-বান্ধৱীসকল আপোনালোকে নিশ্চয় তলতে ইয়াতে দেখা পাইছে জব আপোনালোকৰ বন্ধু-বান্ধৱীৰ জবটো কেনেকুৱা ধৰণৰ হ'ব সকলো বস্তু আপোনালোকে ইয়াতে কিন্তু দেখা পাইছে। নিশ্চয় সকলো বস্তু মই আপোনালোকক A to Z দেখাই দি আছোঁ। প্লিজ আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ লাইক কৰি পেলাই আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দি দিয়ক। ইয়াতে কৈছে যে মহিলা ছুপাৰভাইজাৰ ডকুমেণ্ট ইনকৰেক্ট আপোনালোকে নিশ্চয় দেখা পাইছে। মাইনৰিটি তাৰপিছত আপোনালোকে ইয়াতে দিয়া আছে মাইনৰিটি এগেইনষ্ট আপোনালোকৰ চেণ্টাৰেছ আপোনালোকৰ ৰিজাল্টৰ বন্ধু-বান্ধৱীৰ সকলো বস্তু ইয়াতে দিয়া আছে। তাৰপিছত আপোনালোকৰ পাৰফৰ্মেঞ্চো ইয়াতে নিশ্চয় দেখা পাইছে। ইয়াতে কোৱা হৈছে যে হাউ টু এপ্লাই আপোনালোকে এপ্লাইটো কেনেকুৱা কৰিব সেইটো বস্তু এতিয়া আপোনালোকক দেখাম যে আপোনালোকে এপ্লাই কেনেকৈ কৰিব। বন্ধু-বান্ধৱীসকলে ইয়াতে কিন্তু এপ্লাই অপশ্যন আপোনালোকৰ দিয়া আছে। প্ৰথমতে আপোনালোকে 1 নম্বৰ দিয়া আছে ভিজিট ৱেবছাইট কাম আপোনালোকৰ যিটো নেকি ৱেবছাইটত যাব লাগিব আছিল আপোনালোকৰ ডেভেলপমেণ্ট তাৰ ডিপাৰ্টমেণ্ট ৱেবছাইট আপোনালোকৰ এইটো ৱেবছাইটত যাব লাগিব। তাৰপিছত 2 নম্বৰত অপেন মহিলা ছুপাৰভাইজাৰ ডকুমেণ্ট 2026 নটিচ এইটোত অপেন কৰিব লাগিব। তাৰপিছত আপোনালোকৰ কমপ্লিট অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত 4 নম্বৰত দিয়া আছে ফিল এপ্লিকেশ্যন ফৰ্ম ক্লিয়াৰ হ'ব লাগিব আপোনালোকৰ কোনো ধৰণৰ যাতে ভুল নহয় থাকে। 5 নম্বৰত আপোনালোকৰ ডকুমেণ্ট আপোনালোকৰ আপলোড দিব লাগিব। ইয়াতে কিন্তু ফটো আৰু ডকুমেণ্ট আপোনালোকৰ আপলোড দিব লাগিব। 6 নম্বৰতে ইয়াতে কৈছে আপোনালোকৰ এপ্লিকেশ্যন ফিজটো দিব লাগিব, পে' কৰিব লাগিব। তাৰপিছত আপোনালোকে ফাইনেল আপোনালোকে ধুনীয়াকৈ ছাবমিট কৰি দিব। ফাইনেল ছাবমিট কৰাৰ পিছত আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে বন্ধু-বান্ধৱীসকল ইয়াতে কিন্তু আপোনালোকৰ ৱেবছাইটত আপোনালোকৰ লিংকটো ধুনীয়াকৈ ইয়াতে দেখা পাইছে। প্ৰথমতে আপোনালোকে ইয়াতে এটা লিংক দিয়া আছে আৰু আপোনালোকে লেফ্ট ছাইডত দিয়া আছে আপোনালোকৰ কোনটো লিংক অৰ্থাৎ আপোনালোকে কিন্তু লেফ্ট ছাইডৰ নামবিলাক দিয়া আছে। আপোনালোকে ফাৰ্ষ্টতে দেখা পাইছে অনলাইন লিংক, তাৰপিছত আপোনালোকে দেখা পাইছে ডেট নটিচ, তাৰপিছত আপোনালোকৰ ডাউনলোড নটিফিকেশ্যন, তাৰপিছত আপোনালোকৰ ৱেবছাইট লিংক নিশ্চয় ইয়াতে দেখা পাইছে। বন্ধু-বান্ধৱীসকল ভিডিঅ'টো এনে বহুত দীঘল হৈছে। আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ আপোনালোকে। এতিয়া দেখাম যে আপোনালোকৰ কি ডকুমেণ্টছ দিব লাগিব। আপোনালোকে নিশ্চয় ইয়াতে দেখা পাইছে ইয়াতে কিন্তু দিয়া আছে যে ৰিকমেণ্ড ডকুমেণ্ট আপোনালোকৰ ৰিকমেণ্ড ডকুমেণ্ট বুলি কোৱাতে নিশ্চয় ইয়াতে দেখা পাইছে। তলতে দেখা পাইছে আপোনালোকৰ গ্ৰেজুৱেট চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত 2 নম্বৰত আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব। তাৰপিছত আপোনালোকৰ ৰেচিডেণ্ট চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত কিন্তু ইয়াতে কোৱা হৈছে যে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট থাকিলে দিব নাথাকিলে নাই। তাৰপিছত আপোনালোকৰ যিটো নেকি বন্ধু-বান্ধৱীসকল ইয়াতে কিন্তু দিয়া আছে যে পাছপোৰ্ট চাইজ ফটো এটা দিব লাগিব। তাৰপিছত আপোনালোকৰ চিগনেচাৰ এইখিনি ডকুমেণ্টছ কিন্তু ধুনীয়াকৈ আপলোড কৰিব লাগিব। নিশ্চয় আপোনালোকে বুজি পাইছে। তাৰপিছত আপোনালোকৰ তলতে ইয়াতে দেখা পাইছে পাৰফৰ্মেঞ্চ টেষ্ট আপোনালোকে ইয়াতে কিন্তু ধুনীয়াকৈ দিয়া আছে। বন্ধু-বান্ধৱীসকল সকলো বস্তু কিন্তু আপোনালোকে ইয়াতে ধুনীয়াকৈ নিশ্চয় চাব পাৰিছে। আৰু বন্ধু-বান্ধৱীসকল ভিডিঅ'টো যদি বুজি পায় আপোনালোকে কিবা অসুবিধা পাইছে প্লিজ কমেণ্ট বক্সত জনাই দিব, আপোনালোকক নিশ্চয় সহায় কৰা হ'ব। আৰু আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব বিচাৰিছোঁ। বন্ধু-বান্ধৱীসকল চেনেলটো ছাবস্ক্ৰাইব কৰাৰ কথা আপোনালোকে পাহৰি নাযাব। ভিডিঅ'টো শেষ কৰি চাওঁ কাৰণে আপোনালোকক অসংখ্য ধন্যবাদ। আৰু ভিডিঅ'টো লাইক কৰি পেলাই আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে ধুনীয়াকৈ শ্বেয়াৰ কৰি দি দিয়ক। সিহঁতে যাতে ধুনীয়াকৈ ভিডিঅ'টো চাই ধুনীয়াকৈ সিহঁতৰ ঘৰত যদি কোনোবাই থাকে সেনেকুৱা এপ্লাই কৰিবৰ কাৰণে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিব। নিশ্চয় আপোনালোকে নিশ্চয় ভিডিঅ'টো আপোনালোকৰ বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দি দিব। বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। আপোনালোকক সকলোৱে সুখে থাকক, ভালে থাকক। আজিৰ ভিডিঅ' ইমানতে খতম কৰিছোঁ। আৰু এটা কথা বন্ধু-বান্ধৱীসকল ক'ব আপোনালোকে পাহৰি গৈছে আপোনালোকে এতিয়া নিশ্চয় দেখা পাইছে আপোনালোকৰ য'ত মহিলাই ছুপাৰভাইজাৰ জব আপোনালোকৰ কেনেকুৱা জব হ'ব আপোনালোকে নিশ্চয় ইয়াতে নিশ্চয় আপোনালোকে দেখা পাইছে। বন্ধু-বান্ধৱীসকল ইয়াতে কৈ আছে যে তলতে 1 নম্বৰ দিয়া আছে যে গভৰ্ণমেণ্ট জব আপোনালোকৰ এইটো হয়। তাৰপিছত আপোনালোকৰ ৰিচেণ্ট এডমিশ্যন পষ্টিং আপোনালোকে নিজৰে গাঁৱতে আপোনালোকে ধুনীয়াকৈ কৰিব পাৰিব। তাৰপিছত ইয়াতে দিয়া আছে ষ্টুডেণ্টত আপোনালোকৰ চেলাৰী কি ধৰণৰ হ'ব ধুনীয়াকৈ নিশ্চয় আপোনালোকৰ সকলো বস্তু ইয়াতে কিন্তু ফিক্স দিয়া আছে। আপোনালোকে সকলো বস্তু ইয়াতে আপোনালোকে নিশ্চয় চাব পাৰিছে। আৰু ভিডিঅ'টো যদি আপোনালোকে বুজি পোৱাত কিবা অসুবিধা পাইছে প্লিজ মোক কমেণ্ট বক্সত জনাই দিব বন্ধু-বান্ধৱীসকল। আৰু ইয়াতে কোৱা হৈছে যে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আপোনালোকে ইয়াতে কিন্তু দিয়া আছে এপ্লাই অনলাইন আপোনালোকৰ ধুনীয়াকৈ বস্তু আপোনালোকে মই ধুনীয়াকৈ বুজাই দিছোঁ। আপোনালোকে এপ্লাই কেনেকৈ কৰিব বন্ধু-বান্ধৱীসকল আপোনালোকক নিশ্চয় ধুনীয়াকৈ দেখাই দিছে। আজি ভিডিঅ' ইমানতে সমাপ্ত কৰিছোঁ। বাই বাই।